চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ মাজমজিয়াত লাহটি পেট্ৰল পাম্প ইতিমধ্যে আমি বাগিচাৰ ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স এই এম্বুলেন্সত আমি ইতিমধ্যে তেল কঢ়িয়াই লৈ যোৱা আমি মানে পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে চৰাইদেউ জিলাৰ নাফুক চাহ বাগিচাৰ এম্বুলেন্স এই এম্বুলেন্স আহি পিনে ইয়াত তেল নিয়া দেখাৰ লগে লগে আমি ভিতৰত দেখিছো এটা দুৰ্গন্ধ যিটো গন্ধৰ কাৰণে ৰোগীসকলক মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে নে তেখেতসকলক তেল অনা নিয়াৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি জিলা প্ৰশাসনক আমি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছো আৰু যিগৰাকী পৰিচালক তথা MD তেখেতসকলক শীঘ্ৰেই আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা আমি দাবী জনাইছো যিটো সময়ত এম্বুলেন্সৰ চালকসকলে তেখেতসকলৰ প্ৰাপ্যৰ কাৰণে এম্বুলেন্সৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে সেইটো সময়ত ৰোগী নিয়া এম্বুলেন্সখনত তেখেতসকলে তেল কঢ়োৱাৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছো সেই পৰিচালকসকলক এই MD গৰাকীক লগে লগে আমি পুনৰবাৰ অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি জিলা উপায়ুক্ত আৰক্ষী বিষয়াসকলক শীঘ্ৰেই ইয়াৰ এটা আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো হয় ইয়াত যদি আমি ইতিমধ্যে যদি কোনো ৰোগী ওলাই তেখেতসকলে এম্বুলেন্স নাই বুলি তেখেতসকলে গা হাৰিব দায়িত্ব মানে তেখেতসকলে গা হাৰা দিয়াৰ কথা কয় কিন্তু আমি এম্বুলেন্সে এনেকুৱা ধৰণৰ তেল নিয়া এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰী নিয়াৰ কামত নিয়োজিত কৰি পিনে তেখেতসকলে ৰোগীসকল শ্ৰমিকসকলক তেখেতসকলে এম্বুলেন্স ব্যৱস্থা কৰি দিব নোৱাৰে তাৰ পাছত তেখেতসকলে যেতিয়া কিবা ঘটনা ঘটে তেতিয়া শ্ৰমিকসকলৰ ওপৰত কিন্তু দায় হাৰে সেইকাৰণে আমি এনেকুৱা ধৰণৰ ঘটনাসমূহক আমি শ্ৰম বিষয়াসকল আছে আমি জিলা উপায়ুক্তসকলে তেখেতসকলৰ নজৰ ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ পৰা দাবী জনাইছো এখন নাফুক চাহ বাগিচাৰ এম্বুলেন্স মুখ্যমন্ত্ৰী প্ৰদান কৰা এম্বুলেন্স যি সময়ত অসম স্বাধীন ছাত্ৰ সন্থাই বাগিচাই স্বাস্থ্য ক্ষেত্ৰত সজাগতা স্বাস্থ্য ক্ষেত্ৰত অধিক উন্নতি কৰিবৰ কাৰণে বিভিন্ন সময়ত অসম চৰকাৰ তথা প্ৰশাসনক দাবী জনাই আহিছে আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ আঁচনিৰ জাগাত ইয়াত এম্বুলেন্স প্ৰদান কৰিছে বিভিন্ন বাগিচাসমূহত আৰু সেই এম্বুলেন্সসমূহ তেখেতসকলে তেল কঢ়োৱা বিভিন্ন বাগিচাৰ সামগ্ৰী কঢ়োৱাৰ কামত নিয়োজিত কৰিছে এনেকুৱা লজ্জাজনক কাম কৰা যিসকল পৰিচাৰক আৰু MD সকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগে লগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো